আমি আজি 20 দিন মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই দ্বিবাৰ্ষিক অধিৱেশনত অংশ লৈছোঁ আৰু এই অংশ লোৱাৰ জৰিয়তে মুকলি সভাৰ জৰিয়তে ৰাজ্য চৰকাৰলৈকে আমি কেইটামান আহ্বান জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এতিয়া শিক্ষক কৰ্মচাৰীসকললৈকে অসম চৰকাৰে 2% দিয়ে দিলে, কিন্তু সেই 2%ৰ যি এৰিয়াৰৰ ধন দিব নে নিদিয়ে ৰাজ্য চৰকাৰ মৌন হৈ আছে। আমি আজিৰ এই সভাৰ জৰিয়তে এই মৌনতা ভংগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে ৰাজ্যখনৰ স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি লৈ যোৱা কাঢ়ি নিয়া সৰ্বানন্দ সোণোৱালদেৱৰ চৰকাৰৰ সময়তে কাঢ়ি নিয়া গ্ৰেড পে 8,700 টকাৰ প্ৰসংগ অহা আগষ্ট মাহৰ ভিতৰত সমাপন কৰি সকলোখিনি প্ৰাপ্য ঘূৰাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি অহা ছেপ্টেম্বৰ মাহৰ এই বিষয়টোক লৈ শিক্ষকৰ সকলো শিক্ষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে একেলগে সন্মিলিতভাৱে আমি ৰাজপথলৈকে ওলাই আহিবলৈ বাধ্য হ'ম। তৃতীয়তে কথাটো হ'ল যে ৰাজ্যখনৰ যি ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যিটো সংকট বৰ্তমান সৃষ্টি কৰা হৈছে, এই সংকট ৰোধ কৰাৰ কাৰণে শিক্ষকসকল যাতে বেছিভাগ সময় শ্ৰেণীকোঠাত থাকিব পাৰে, তাৰ কাৰণে শ্ৰেণীৰ কোঠাৰ পৰা বাহিৰত থাকিব লগা যিবোৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম দিয়া হৈছে, এইবোৰৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ আমি দাবী জনাইছোঁ। প্ৰকাশ কৰিছিল যে অষ্টম দৰমহা আয়োগ যিহেতু কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে, গতিকে অসমতো গঠন কৰা হ'ব আৰু ইয়াৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত যদি বিভিন্ন দল সংগঠনৰ কিবা পৰামৰ্শ থাকে তেখেতে দিয়াৰ কাৰণে এটা অনুৰোধ জনাইছিল। যদিও আজিৰ মুহূৰ্তলৈকে চৰকাৰী নটিফিকেশ্যন হোৱা নাই বিষয়টো লৈ, তথাপিও মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বক্তব্য, তেখেতৰ বক্তব্যৰ প্ৰতি আমি সন্মান জনাই আজি কিছুদিন পূৰ্বে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে আমি এখন চিঠি মাননীয় মুখ্য সচিব মহোদয়লৈকে প্ৰেৰণ কৰিছিলোঁ। চিঠিখন আমাৰ সতীৰ্থসকলে পঢ়া শুনা কৰাৰ পিছত ছ'চিয়েল মিডিয়ালৈকে আনিছিল আৰু ছ'চিয়েল মিডিয়ালৈকে অনাৰ পিছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট প্ৰকাশ কৰিছিল। ইয়াৰ আগতেও যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি ঘোষণা কৰিছিল, যেতিয়া সকলোৱে টিভি চেনেল যোগে এই কথাখিনি গম পাইছিল, তেতিয়া বিভিন্নজনে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বা অন্যান্য শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা অন্যান্য কৰ্মচাৰীসকলৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছিল যে আমাক কি লাগিব, আমাক হেডমাষ্টাৰ লাগিব, আমাক গ্ৰেড পে লাগিব, আমাক ইএল লাগিব আদি ইত্যাদি আমাৰ যিবোৰ ডিমাণ্ড, সেইবোৰ সম্পৰ্কে কথা বতৰা পতাৰ কাৰণে বা ডিমাণ্ডবোৰ দিয়াৰ কাৰণে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টত খবৰ কৰি গম পোৱা মতে বহুতেই ব্যক্তিগতভাৱে তেনেকুৱা ধৰণৰ চিঠি পত্ৰ দিছেও। কিন্তু কথাটো হ'ল যে টাৰ্মছ অফ ৰেফাৰেন্স শব্দটোৰ টাৰ্মছ অফ ৰেফাৰেন্স যিটো, সেইটো কিন্তু এনেকুৱা বিষয় নহয় যে বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কি লাগে বা তেওঁলোকৰ ডিমাণ্ড কি হ'ব, সেই সম্পৰ্কে যিখন আমি প্ৰতিবেদন প্ৰত্যেকটো দল সংগঠন বা কেতিয়াবা ব্যক্তি বিশেষেও দিয়ে, এইখন দিয়া হয় যেতিয়া দৰমহা আয়োগে গঠন কৰাৰ পিছত, দৰমহা আয়োগে কৰা কুৱেশ্যনাৰীখনৰ পিছত তাৰ লগত এই প্ৰতিবেদনখন দিয়া হয়। এইটো এটা প্ৰচিডিউৰ। টাৰ্মছ অফ ৰেফাৰেন্সৰ গোটেই কথাটোৱে হ'ল এইটো যে দৰমহা আয়োগৰ যিটো পৰিসৰ, তেওঁলোকৰ যিটো পাৰিতোষিকৰ কাৰণে তেওঁলোকে যিখিনি নিশ্চিত নীতি নিৰ্ধাৰণ কৰিব, পেঞ্চন আদিৰ ক্ষেত্ৰত যিটো নীতি নিৰ্ধাৰণ কৰিব, বানচৰ ক্ষেত্ৰত যিটো নীতি নিৰ্ধাৰণ কৰিব, সেই নীতি নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে ল'ব লগা যিখিনি মূল ভেটি, সেই সন্দৰ্ভত কেনেকুৱা হ'ব, কেনেকুৱা পৰামৰ্শ আমাৰ থাকিব, সেই বিষয়টোৰ সম্পৰ্কেহে পৰামৰ্শ বিচাৰিছিল বুলি আমি যিসকল পূৰ্বৰ অভিজ্ঞ ব্যক্তি বা পে কমিশ্যনৰ সৈতে আগতে যিসকলে কাম কৰিছে তেখেতসকলৰ লগত আমি পৰামৰ্শ কৰি আমি জানিব পাৰিছোঁ, বা ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ লগত আমি প্ৰত্যক্ষভাৱে সম্পৰ্ক হৈ থাকি আমি সেই কথাখিনি বুজিছিলোঁ।
আৰু সেইবাবে আমি আমাৰ TOR-খনক ইতিমধ্যে আপোনালোকেও নিশ্চয় পাইছে, আমি তাত দুটামান বিশেষ কথা আমি উল্লেখ কৰিছোঁ। সেইকেইটাৰ ভিতৰত প্ৰথম কথাটো হ'ল যে আমি অসম চৰকাৰৰ যিখন দৰমহা আয়োগ হ'ব, সেইখনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ মুখ্য সচিবৰ জৰিয়তে যে অসমৰ যি খাদ্য সামগ্ৰীৰ দাম ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত ইয়াত পৃথক। খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত 10ৰ পৰা 20% বেছি, বা বস্ত্ৰ সামগ্ৰীৰ ক্ষেত্ৰত আমাৰ 15ৰ পৰা 30% বেছি, ইত্যাদি ইত্যাদি। আমি বিভিন্ন ধৰণে গোটেইখন আপোনালোকে পঢ়িলে গম পাব, সময়ৰ কাৰণে মই পঢ়ি দিব খোজা নাই। গতিকে যিহেতু আমাৰ ইয়াত সকলোখিনি বেছি, গতিকে যেতিয়া ফিটমেন্ট টেবুলৰ প্ৰশ্নটো চিহ্নিত হ'ব, তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1.86 লৈছে বা 2.7 লৈছে বা কিবা লৈছে বুলিয়েই অসমতো সেইটো কৰিব, এই কথাটোৰ আমি অলপ বিৰোধিতা কৰিছোঁ। আৰু এই কথাটোৰ ক্ষেত্ৰত আমি ইতিমধ্যে এটা পৰামৰ্শ প্ৰদান কৰিছোঁ যে অসমৰ ক্ষেত্ৰত সেইটো কেন্দ্ৰীয় হাৰতকৈও অলপ বৃদ্ধি হ'ব লাগে। যিটো মূল বিষয়, সেইটো আমি তেনেকে চিহ্নিত কৰিছোঁ। দ্বিতীয় কথাটো আমি কৈছোঁ যে যাতে পৰিয়াল নিৰ্ভৰশীল সদস্যৰ সংখ্যাটো 6 জনলৈ বৃদ্ধি কৰে। অসম চৰকাৰৰ 7ম দৰমহা আয়োগে পৰিয়ালৰ সংখ্যাটো 3 জনত আবদ্ধ কৰিছে। আমাৰ ৰাজ্য চৰকাৰৰ নীতি অনুসৰিয়ে সকলোৰে 2টি সন্তান আৰু পিতৃ মাতৃ আমি চাব লাগে। গতিকে 6জনীয়া পৰিয়ালটো ভৰণ পোষণৰ বাবে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে দৰমহা নিৰ্ধাৰণ কৰাৰ কাৰণে আয়োগে পৰামৰ্শ প্ৰদান কৰাটো উচিত। TOR-ৰ পিছত মই প্ৰচিডিউৰটো আপোনালোকক সকলোকে অৱগত কৰিছোঁ যে এতিয়া দৰমহা আয়োগ গঠন কৰিব। দৰমহা আয়োগ গঠন কৰাৰ পিছত দৰমহা আয়োগে এখন কুৱেশ্যনাৰী দিব। সেই কুৱেশ্যনাৰীখনৰ আমি সকলোৱে উত্তৰ দিব লাগিব, আৰু তাৰ লগত আমাৰ নিজস্ব যিবোৰ আমাৰ ডিমাণ্ড থাকিব, সেই ডিমাণ্ডবোৰ আমি তাত সংলগ্ন কৰিব লাগিব যুক্তিসহ। সেইখিনিৰ কাৰণে আমাৰ হাতত অকণমান সময় আছে। আৰু দ্বিতীয় প্ৰসংগটো হ'ল সকলোতকৈ বেছিকৈ উত্থাপিত হোৱা প্ৰসংগ এটা, সেইটো হ'ল যে হেডমাষ্টাৰৰ পোষ্ট কি হ'ব, 8,700 কি হ'ব। নিশ্চিতভাৱে আমি আমাৰ গ্ৰেড পে সম্পৰ্কীয় বিষয়টো আমি উপস্থাপন কৰিবলৈ যাওঁতে 6ষ্ঠ দৰমহা আয়োগত, 5ম দৰমহা আয়োগত, 7ম দৰমহা আয়োগত যেনেকৈ সন্মিলনীয়ে এই বিষয়টো উপস্থাপন কৰিছে, একেধৰণে ইয়াক উপস্থাপন কৰিব। মই শিক্ষাবৰ্ষ সম্পৰ্কে যোৱাৰ আগতে অন্যান্য বুলি এটা